যাতে শুদ্ধ ৰূপত আমি গ্ৰহণ কৰোঁ তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। তোমালোকে যদিহে কিবা বুজাত অসুবিধা হয়, তোমালোকে ইমান দিন লহৰি শিকিলা, অংকুৰ গগৈদেৱে প্ৰশিক্ষক তেওঁ শিকালে। আজি তেওঁ সেই লহৰিটোকে ইমান ধুনীয়াকৈ নাচিব জানে, এক পাৰিছে বুলি মই ভাবোঁ। তোমালোকে প্ৰত্যেকেই সেই ক্ষেত্ৰত যদি কিবা বুজা প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজৰ এজন নিৰ্দিষ্ট গুৰু আছে। আমাৰো শিক্ষাগুৰুসকল আছিলে। আমি যেতিয়া ক্লাছত পঢ়ি থাকোঁ, এজন শিক্ষক যেতিয়া সোমাই আহে, আমি সকলো ছাত্ৰ ছাত্ৰীয়ে সুধি তেখেতক আমি সম্বৰ্ধনা জনাওঁ। ঠিক তেনেকৈ এতিয়া যি আমাৰ ছাত্ৰ ছাত্ৰী আছে, আজি যে ইয়াত নৃত্য এটা বা গীত এটা প্ৰদৰ্শন কৰিবলৈ আহিব, তাৰ আগতে তেখেতলোকক কোনে শিকাইছে, যি গুৰু। শব্দে নীরবে বুঢ়ালুই তুমি বুঢ়ালুই গোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসং অনুষ্ঠান য'ত আমি পঢ়াৰ লগতে আমাৰ যিবিলাক দৈহিক আৰু মানসিকভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে সবল কৰি ৰাখিব পাৰোঁ, তেওঁলোকে গান নাচ যিকোনো ক্ষেত্ৰত আগবাঢ়ি আহিছে, আমাৰ বিদ্যালয়ত অংশগ্ৰহণ কৰিছে। সেইবাবে আপোনাৰ ল'ৰা ছোৱালী কিহত পঢ়ি আছে? ছোৱালীয়ে কৰ্মশালা ইয়াত কৰি আছে নেকি? মাকে জীয়েকে একেলগে কৰ্মশালা কৰিছে, দুয়োগৰাকী কৰিছে। কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে এনেকুৱা অসমীয়া এটা সংস্কৃতি আপুনি শিকিবলৈ ওলাই আহিছে? হয়, আজি আমাৰ বৰদৈচিলা কলাকেন্দ্ৰ নাজিৰাৰ উদ্যোগত আয়োজন হোৱা গ্ৰীষ্মকালীন 7দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ অন্তিমটি দিন। আজি আমি এই সপ্তাহত ছাত্ৰ ছাত্ৰীসকলে কি কি শিকিলে তাৰ এটা সৰুকৈ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। তাতে তেওঁলোকে পৰিৱেশন কৰিলে, যথেষ্ট ভাল লাগিলে। লগতে অভিভাৱকসকলে বহুতখিনি উৎসাহ যোগাইছে আমাক। আমাৰ বিদ্যালয়ৰ সঞ্চালক শ্ৰী মনোজ দত্ত ডাঙৰীয়া আৰু সঞ্চালিকা বাইদেউ মীনাক্ষী দত্ত, তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাকো এটা সুবিধাৰ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ, আৰু ছাত্ৰ ছাত্ৰীসকলক বহুত বহুত ধন্যবাদ। তেওঁলোকে যে আগুৱাই আহিছে আমাৰ পৰা শিকিবলৈ, সেইবাবে আমাক বহুতখিনি ভাল লাগিল। তেওঁলোকৰ সহযোগিতা সঁচাই বহুত ভাল। নজনা কিবা এটা শিকিবলৈ আগবাঢ়িছে, ভাল লাগিছে। কাৰণ যিহেতু এতিয়া গৰমৰ বন্ধ, তেওঁলোকে পঢ়াখিনি অকণমান কিনাৰত ৰাখি আমাৰ লগতে এতিয়া দৈহিক আৰু মানসিকভাৱে অকণমান দুদিনমানৰ বাবে আমাৰ লগত জড়িত হৈ পৰিলে। তেওঁলোকৰ সহায় সহযোগিতা যথেষ্ট মানিবলগীয়া। নমস্কাৰ। প্ৰথমে মই বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকৰ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ শেষৰটো দিন। আমি এটা গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰিছিলোঁ এই বিদ্যালয়তে। এই বিদ্যালয়তে আমি দেখা পাইছোঁ আমাৰ অকল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নহয়, বাহিৰৰ বহুত ছাত্ৰ ছাত্ৰী আহি পেলাই আপোনালোকে নিশ্চয় ইয়াত দেখিলে এগৰাকী বোৱাৰীয়েও ইয়াত অংশগ্ৰহণ কৰিছে, নাচিছে ইয়াত। আমি সকলো এনেকৈ অহাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ। আমাৰ ইয়াত 100 ওচৰা-ওচৰি আমাৰ ছাত্ৰ ছাত্ৰী হৈছে। আমি সকলোকে বিহু শিকাইছোঁ, আধুনিক নৃত্য, হিন্দী আৰু অসমীয়াৰ ভাৰতনাট্যমৰ যোগেদি শিকাব বিচাৰিছোঁ। আৰু বিহু নাচ, ল'ৰাৰ লহৰি এইবিলাক আমি অনুষ্ঠিত কৰিলোঁ। আজি শেষৰ পৰ্যায়ত আমি এই অনুষ্ঠানকেইটা ৰাখিলোঁ। সকলোৱে উপভোগ কৰিলে। এটা গ্ৰীষ্মকালীন শিবিৰ হিচাপে আমি যিটো ৰাখিলোঁ 7 দিন, সঁচাকৈ ইমান অনুভৱ কৰিছোঁ। মানে এনেকুৱা এটা পৰিৱেশ, যিটো পৰিৱেশ আমি আপোনালোকক আমি ভাষাৰে বুজাব পৰা নাই। সকলোৱে ইমান আগ্ৰহেৰে শিকিবলৈ আহিছে আৰু আমাৰ প্ৰশিক্ষাৰ্থীসকলে ইমানেই ধুনীয়াকৈ শিকাইছে, সেইবাবে মই খুব আনন্দিত আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মই সামৰিম।